নমস্কাৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত CID আৰু SIT কৰি আছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক SIT গ্ৰেপ্তাৰ কৰিছে। 14 দিনৰ ন্যায়িক জিম্মাত লৈছে। SIT জিম্মাত লৈছে আৰু জিম্মাত লৈ তেখেতলোকক জেৰা চলাই আছে। আৰু তাৰ মাজতে জুবিন গাৰ্গৰ ভাতৃ সন্দীপ গাক পুলিচ বিষয়া আৰু শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তকো SIT জেৰা কৰিছে, গ্ৰেপ্তাৰ কৰিছে। এতিয়া প্ৰশ্ন হয় যে সঁচা অৰ্থত জুবিন গাৰ্গে ন্যায় পাব নাই। জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যু যি ধৰণে SIT তদন্ত কৰি আছে, অসমৰ ৰাইজে আস্থা আৰু বিশ্বাস ৰাখিছে যে সঁচাকৈ এওঁলোকক শাস্তি দিয়া হ'ব আৰু জুবিন গাৰ্গে ন্যায় পাব। অসমবাসীয়ে দাবী জনাইছে যে বিষয়টো SIT ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাব লাগে, তদন্ত চলাব লাগে, যাতে তেখেতলোকে কোনো কাৰণতে হাৰি যাব নোৱাৰে। আৰু ইয়াৰ মাজতে যিহেতু সংবাদ মাধ্যমত খবৰ আহিছে যে শ্যামকানু মহন্তই তেওঁ জামিন আবেদন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত কৰিছে। তেওঁ ছিংগাপুৰত থাকোঁতেই সেই আবেদন কৰিছে। আমি সন্দেহ কৰিছো যে তেওঁ নিজৰ জামিন আবেদন কৰিবৰ কাৰণে তেওঁক সুবিধা দিয়া হৈছিল নেকি। কাৰণ তেওঁক গ্ৰেপ্তাৰ কৰা যি প্ৰক্ৰিয়া আছিল পলম আছিল। তেওঁক গ্ৰেপ্তাৰ কৰা আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়েও সংবাদ মাধ্যমৰ সন্মুখত পূজা ছুটি দিয়াৰ দৰে তেখেতলোকক কথা কৈছিল। আৰু বিষয়বস্তুবোৰ ইমানেই গভীৰলৈ গৈ আছে যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যুক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা আখ্যা দিলে। গতিকে অসমবাসী হিচাপে আমি সন্দেহ কৰিছো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা মুখলৈ ঠেলি দিয়া হৈছে বা ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰা হৈছে। গতিকে এই বিষয়বস্তুটো আমি একদম নিৰপেক্ষ তদন্ত বিচাৰো। যিহেতু যিসকলৰ বিৰুদ্ধে অভিযোগ উঠিছে, এই অভিযোগ যাতে আইনে পানী নহকাকৈ তদন্ত কৰি তেখেতলোকক শাস্তি দিয়া ব্যৱস্থা কৰে, এই কথাষাৰ আমি বিচাৰো। লগতে যিহেতু শ্যামকানু মহন্তই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন ছিংগাপুৰৰ পৰা কৰিলে, তেওঁ অসম চৰকাৰ, NI, CBI আৰু DGPক বিপক্ষত ৰাখি তেওঁ জামিন আবেদন কৰিছে। গতিকে অসমৰ ৰাইজে ভাবক যে এই ব্যক্তিগৰাকীয়ে গ্ৰেপ্তাৰৰ পূৰ্বে কেনেকৈ জামিন আবেদন কৰিবলৈ সক্ষম হ'ল। ডাঙৰ কথা, ৰহস্য আছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত তেওঁক গ্ৰেপ্তাৰৰ তাৰিখ দি দিছিল, পূজা ছুটি দিছিল। এই বিষয়বস্তুবোৰ আমি বিগত দিনসমূহত দেখি আহিছিলো। গতিকে আমি বিচাৰো যে শ্যামকানু মহন্তই কোনো কাৰণতে জামিন পাব নালাগে। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত। তেওঁ জুবিন গাৰ্গক অসমৰ পৰা ছিংগাপুৰলৈ মাতি নি পানীত তেওঁ খেলা কৰিবলৈ এৰি দিছিল। এই ব্যক্তিজন মূল। আৰু তাৰ পিছতে আমি মূল অভিযুক্ত হিচাপে ভাবো যে সিদ্ধাৰ্থ শৰ্মা, কালপিত সিদ্ধাৰ্থ শৰ্মা, যি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেওঁ আছিলে। কাৰণ আপোনালোকে এতিয়া যিহেতু বিষয়বস্তুবোৰ আপোনালোকে সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত দেখি আছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যি গানৰ ৰেভিনিউ, এই ৰেভিনিউ যি আয় হয়, এইবোৰ তেওঁ সম্পূৰ্ণৰূপে আত্মসাৎ কৰি আছে। গতিকে অৰ্থনৈতিক কিছু ক্ষেত্ৰতো সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিত ৰূপত জুবিন গাৰ্গক হত্যা কৰিব পাৰে, আমি সন্দেহ কৰিছো। গতিকে অসমৰ ৰাইজে সন্দেহ কৰিছে। গতিকে বিষয়বস্তুসমূহ পানী নহকাকৈ CID তদন্ত কৰিব লাগিব, SIT তদন্ত কৰিব লাগিব। আৰু যি 14 দিন ন্যায়িক জিম্মাত লৈ জেৰা চলাই আছে, আৰু জেৰাত যি ধৰণে শ্যামকানু মহন্তই নিজৰ বিৰুদ্ধে থকা অভিযোগবোৰ অস্বীকাৰ কৰিছে, এই কথাবোৰ SIT বা CID মানি ল'ব নালাগে। তেওঁ মিছা মাতিছে। কাৰণ তেওঁ অত দিনৰ পৰা আপোনালোকে দেখিছে বিভিন্ন ফেষ্টিভেলবোৰত তেওঁ যি ধৰণে যি কাৰবাৰবোৰ কৰি আছে, এই সকলোবোৰ যাতে তদন্ত হ'ব লাগে। দৰকাৰে EDক দিব লাগে, NIক দিব লাগে, CBIক দিব লাগে। কিন্তু শ্যামকানু মহন্তৰ লেখীয়া বেপাৰীবোৰ কোনো কাৰণতে বাচি যাবলৈ সুবিধা দিব নালাগে। কাৰণ তেওঁ অসমৰ জাতীয় সম্পদ, অসমৰ গণকণ্ঠ, যি প্ৰত্যেকজন নতুন প্ৰজন্মৰ নিজৰ হৃদয়ত ৰাখিবলৈ সক্ষম হৈছিল যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ হত্যাৰ লগত তেওঁ জড়িত। আজি জুবিন যুগৰ মানুহ, আমি জুবিন দেশত আছো। গতিকে জুবিন গাৰ্গৰ মৃত্যু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল জড়িত তেখেতলোককো
আমি কেতিয়াও এৰি দিব নোৱাৰো। গতিকে আমি দাবী জনাইছো যে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াবোৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সমাপ্ত হ'ব লাগে। অতি শীঘ্ৰে তেখেতলোকক যি পৰ্যাপ্ত যি তেখেতলোকৰ ওপৰত যি অভিযোগ উঠিছে তাৰ বিৰুদ্ধে তদন্ত কৰি পৰ্যাপ্ত পৰিমাণৰ শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে। আৰু চাম কানু মহন্তৰ লেখীয়া বেপাৰীবোৰক যাতে পুনৰ অসমত বেপাৰ কৰিবলৈ, অসমৰ সম্পদবোৰ লুণ্ঠন কৰিবলৈ তেওঁক যাতে সুযোগ দিব নালাগে, এই কথাখিনি আজি আমি এই ভিডিঅ' বাৰ্তাৰ জৰিয়তে আমি দিব খুজিছো। আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাওক। আপোনালোকে সঁচাকৈ চাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত, সন্দীপ গাগ এইসকল ব্যক্তিক আপোনালোকে গ্ৰেপ্তাৰ হোৱাটো বিচাৰে নে নাই? এইসকল ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ পিছত এইসকল ব্যক্তিৰ বিৰুদ্ধে যিসমূহ আইনী প্ৰক্ৰিয়া চলিছে ইয়াক লৈ আপোনালোক সন্তুষ্ট নে? আৰু সঁচা অৰ্থত আৰু যিসকল প্ৰবাসী অসমীয়া ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আছে তেখেতলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব, এই বিষয়বোৰৰ ওপৰত আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাব। ধন্যবাদ।